নমস্কাৰ মোৰ চেনেললৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক প্ৰথমতে ধন্যবাদ জনাইছো যে আপোনালোকে যথেষ্টখিনি মোক উৎসাহ জনাইছে মোৰ আগৰ দুটা ভিডিঅ' যথেষ্টখিনি কমেন্ট কৰিছে লাইক কৰিছে আৰু আশা কৰো এই ভিডিঅ'বিলাকে আপোনালোকক কিবা নহয় কিবা এটা কামত আহিছে হয়তো কিবা এটা নজনা কথা আপোনালোকে জানিবলৈ পাইছে কথাটো হ'ল আজি এই ভিডিঅ'টোৰ লাষ্ট পাৰ্ট অৰ্থাৎ হাউ নিউজ পেপাৰ্ছ আৰ মেডৰ টু লাষ্ট পাৰ্ট বা তৃতীয় খণ্ড আপোনালোকে আগৰ দুটা ভিডিঅ'ত দেখিলে যে কেনেকৈ এখন পেপাৰ দিনটো যাত্ৰা আৰম্ভ হয় কেনেকৈ এখন পেপাৰৰ কাৰণে বা এখন বাতৰি কাকতৰ কাৰণে ৰিপৰ্টাৰে নিউজবিলাক কালেক্ট কৰে কেনেকৈ তেওঁলোকে নিউজবিলাক তালে দিয়ে বা কেনেধৰণে সেই নিউজবিলাক অফিচত বা কাৰ্যালয়ত ধৰক এডিট কৰা হয় বা কম্প'জ কৰা হয় কেনেকৈ প্ৰুফ চোৱা হয় প্ৰুফ চোৱাৰ পাছত কেনেকৈ পেজ লেআউট কৰা হয় কেনেকৈ ডিজাইন কৰা হয় আসলে প্ৰতিটো এটা চাবলৈ গ'লে প্ৰতিটো এটা সৰু সৰু বিষয় কিন্তু তাৰ ভিতৰত বহুত কথা কিছুমান জানিবলগীয়া থাকে আসলে মই জাষ্ট চুইহে গৈছো ইমান ডিটেইলছতো পোৱা নাই তথাপিও আশা কৰোঁ যিখিনি কৈছোঁ ধৰক সেই কথাখিনি আপুনি অলপ অলপ কিবা এটা বুজিব পাৰিছে তো আজি হ'ল এই ভিডিঅ'টোৰ লাষ্ট ভিডিঅ' এই ভিডিঅ'টোত আপোনালোকে আজি দেখিবলৈ পাব কেনেকৈ সেই পেপাৰবিলাক বা কেনেকৈ এখন বাতৰি কাগজ প্ৰিণ্টিং কৰা হয় অৰ্থাৎ প্ৰিণ্টিং প্ৰচেছটো কেনেকৈ হয় ছপা কেনেকৈ কৰা হয় চ' এইখিনি আৰু এটা কথা ক'ব বিচাৰোঁ যদি ধৰক আপুনি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে এবাৰ ছাবস্ক্ৰাইব কৰিব কাৰণ মই যিমান দূৰ চেষ্টা কৰোঁ সৰু সৰু এনেকুৱা কিছুমান বিষয় আপোনালৈ আনিবলৈ বিচাৰোঁ আৰু মোৰ চেনেলটো কোনো ধৰণৰ এটা নিৰ্দিষ্ট ফিল্ডৰ নহয় মোৰ যি মন যায় তাকে আপলোড কৰোঁ আপোনালোকে যদি চাই ভাল পায় মোক এবাৰ কমেণ্ট কৰি জনাব নহয় জানো ঠিক আছে বলক আৰম্ভ কৰোঁ কাৰখানালৈ বাতৰি কাকতৰ পৃষ্ঠাসমূহ সাধাৰণতে PDF ফৰ্মেটত আহে এই পৃষ্ঠাসমূহক প্ৰি প্ৰেছ অপাৰেটৰসকলে CTP বা কম্পিউটাৰ টু প্লেট টেকন'লজিৰ সহায়ত একোটা প্লেট তৈয়াৰ কৰে প্ৰথমে PDF ফাইলটো কিছুমান বিশেষ এপ্লিকেশ্যন ছফ্টৱেৰ ব্যৱহাৰ কৰি পেজসমূহ পেয়াৰিং কৰে অৰ্থাৎ এখন প্লেটত দুটাকৈ পৃষ্ঠাকৈ সজায় যেনে ধৰক প্ৰথম পৃষ্ঠা আৰু শেষৰ পৃষ্ঠা এখন প্লেটতে লেআউট ডিজাইন কৰা হয় ইয়াৰ পিছত এক্সপ'জাৰ মেচিন বা প্ৰচেছৰ মেচিনত এখনকৈ থাৰ্মেল প্লেট লেজাৰ ৰশ্মিৰ সহায়ত ইমেজ ৰেকৰ্ডিং কৰা হয় অৰ্থাৎ কম্পিউটাৰত থকা পৃষ্ঠাসমূহ এই মেচিনত প্লেটলৈ ৰূপান্তৰিত কৰা হয় এক্সপ'জ হৈ যোৱা প্লেটসমূহ ডেভেলপিং প্ৰচেছ আৰম্ভ হৈ যায় ডেভেলপাৰ মেচিনত ইমেজিং কৰা প্লেটসমূহ এফালে ভৰাই দিয়া হয় এই যন্ত্ৰটোত থাকে কিছুমান বিশেষ কেমিকেল ইয়াত প্লেটসমূহৰ পৰা অদৰকাৰী অংশসমূহ ধুই পেলোৱা হয় একেটা মেচিনতে প্লেটসমূহৰ গামিং আৰু ড্ৰাইং প্ৰচেছো সম্পন্ন হয় এটা নিৰ্দিষ্ট সময়ত অট'মেটিকেলি এই প্লেটসমূহ এই মেচিনটোৰ পৰা বাহিৰ হৈ আহে ইয়াৰ পাছত এই প্লেটসমূহ পাঞ্চিং মেচিনত সোমোৱাই কিছুমান বিশেষ ঘাট কটা হয় এই ঘাটসমূহ প্ৰিণ্টাৰৰ ব্ৰইলাৰত প্লেট ইনষ্টল কৰাৰ বাবে সুবিধাজনক হয় সেইবাবে এই ঘাটসমূহ কটা হয় প্ৰিণ্টাৰসমূহৰ কোম্পানী অনুযায়ী ছেটআপটো সম্পূৰ্ণ বেলেগ হ'ব পাৰে সাধাৰণতে বাতৰি কাকতসমূহৰ CMYK বা চিয়ান মেজেণ্টা য়েল্লো ব্লেক এই চাৰিটা ৰঙৰ সংমিশ্ৰণেৰে এখন কাকত প্ৰস্তুত কৰা হয় সেই অনুসাৰে ক'লা বগা পৃষ্ঠাৰ বাবে এখন আৰু ৰঙীন পৃষ্ঠাৰ বাবে মুঠ 4খন পৃথক প্লেটৰ প্ৰয়োজন হয় যেনেকৈ ধৰক CMYK 4খন বেলেগ প্লেটৰ প্ৰয়োজন হয় এনেদৰে প্লেট এক্সপ'জ আৰু ডেভেলপিং আৰু পাঞ্চিং হোৱাৰ পাছত ধৰক এখনকৈ সকলো প্লেট হৈ যোৱাৰ পিছত প্ৰিণ্টাৰৰ টাৱাৰসমূহত এই প্লেটসমূহ ইনষ্টল কৰা হয় লগতে প্ৰতিটো টাৱাৰত নিউজ প্ৰিণ্টৰ ৰোল বা কাগজৰ ডাঙৰ ৰীল কিছুমান লগাই দিয়া হয় এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ পাছত আৰম্ভ হয় ছপা কাৰ্য এই ব্যৱস্থাটো সম্পূৰ্ণ অট'মেটিক অৰ্থাৎ সকলো পৃষ্ঠা একেলগ হৈ এখন বাতৰি কাকত আকাৰত প্ৰিণ্টাৰৰ পৰা ওলাই আহে আৰু এই ব্যৱস্থাটোৰ কাৰণে মেচিনমেন থাকে মেচিনমেনসকলে বিভিন্ন প্ৰিণ্টাৰটো নিয়ন্ত্ৰণ কৰিবৰ বাবে বিভিন্ন যন্ত্ৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে তেওঁলোকৰ এখন কণ্ট্ৰল ইউনিট থাকে তাৰ পৰাই তেওঁলোকে সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব পাৰে
প্ৰিণ্টাৰৰ পৰা ওলাই অহা বাতৰি কাকতসমূহ এজেণ্টৰ তালিকা অনুসৰি এজেণ্টৰ বাবে কিছুমান পেকেজ কৰা হয় বা কিছুমান টোপোলা বন্ধা হয় আৰু সেই টোপোলাবিলাক ৰাতিৰ ভিতৰতে কিছুমান গাড়ীত লোড কৰা হয় আৰু সেই গাড়ীয়ে নিৰ্দিষ্ট স্থানত বা নিৰ্দিষ্ট এজেণ্টজনৰ দোকানৰ সন্মুখত সেই টোপোলাসমূহ ৰাতিয়ে থৈ যায়। তো ৰাতিপুৱা সময়ত সেই হকাৰসকল সেই এজেণ্টৰ ওচৰলৈ আহে, এজেণ্টৰ পৰা তেওঁলোকৰ গ্ৰাহকৰ বাবে পেপাৰখন কালেক্ট কৰে আৰু সেই হকাৰজনে আহি আপোনাৰ মোৰ ঘৰত পেপাৰখন দি যায়।